লাগিব গুটে হুৱা কি দিয়ক তেতিয়া আমি গুচি যাম এখিনি লক মুখ্যমন্ত্ৰীয়ে তেতিয়াহে আমি ইয়াপা উঠি যাম আৰু বাল্য বিবাহ অসমীয়া মানুহ আছে সকলোকে কৰিয়ে না তেতিয়াহে আমি নহয় ইয়াপা নুঠো ইয়াতে বহি থাকিম আমি 1 মিনিটও নাই চাবহা যদি বাল্য বিবাহ হয় মই মোৰ স্বামী হাজবেণ্ড মোৰ শাহু আমি গুটেখিনি বহি আছো বহি আহিব মোক তাৰ পিছত গৈ পেলাই মোক ধুনীয়াকে মাত দিছে দে সিহঁতে অ হাকিম মইতো ভাবিছো আমাৰ ঘৰৰ ওচৰৰ কোনোবাই গৈ দৰ্জাখন খুলি দিছো তাৰ পিছত কৈছে বোলে আপুনি ওলাই আহক আপোনাক অচি ছাৰে মাতিছে মই ঘৰৰ ভিতৰৰ পৰা পাল্লা টানি নিয়া মই কৈছো ছাৰ নোৱাৰে নিব মোক লাগিব মোৰ হাজবেণ্ড এজনক উঠাই নিব তেহঁত কি কৰিছে মোক তাৰ প্ৰুফ লাগে কৈছে নাই অচি ছাৰে মাতিছি মই পুৱা আমি 8টা বজাত আপোনালোকে লৈ আহিব হে চাল কৰি মানুহজনক আনিছি আনি লৈ কৈছে আপুনি এটো আনক আমি উলিয়াই দিম হে চাল কৰিছি মই সেইটো কাৰণে দৰি গৈ ঘৰৰ পৰা ৰেজিষ্ট্ৰেচন এডমিট গুটেখিনি ডকুমেন্টছ মোৰ পুৰা 22-24 বছৰ ৰানিং চলি আছে মোৰ ধুনীয়াকে হ'ব পাৰে এতিয়া কৈছি বিলা সব হোৱা পিছত এতিয়া কৈছি বিলা নহয় বাইদেউ সারে যাই ফেলে আমি উঠি আনা কানে বেড়াত গুলাছি দরজাত গুলাছি ঘুরে ফেলে পারলে ভাঙি পাই যাব কথা মুখ্যমন্ত্রী ডাঙরে আৰু এটা কথা কৈছি আমাৰ সৰু বাল্য বিবাহৰ কাৰণে এনেকুৱা প্ৰেসিডেন্ট দি আছে ইমান অপহৰণ কৰি আছে তেখেতক এৰেষ্ট কৰা তেখেতসকলক আনক এই গুৱাহাটীৰ মন্দিৰত অপহৰণ কৰিছে সেইখিনি ধৰি আনক সেইখিনি ক'ত সোমাই ৰাখিছে সেইখিনি উলিয়াই আনক আমাৰ বাল্য বিবাহ কৰিছে বুলি ইমান তাত একো খাব দিয়া নাই এনেকুৱা এটা ৰুমত ৰাখিছে তেখেতে এনেকুৱা পেচাব পায়খানাত থাকিব নোৱাৰি মই সোমাই লৈ মোৰ মুখ বমি হৈ গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ